জাষ্ট মই হেৰি কৰি লওঁ। তুমি ফটোটো লৈ যাম, তুমি যদি হেৰি কৰিছে নমস্কাৰ আপোনাক কবা সকলোকে। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈ এটা সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আপোনালোকৰ কেম্পাছত আহিছিলোঁ। এটি পৰ আমলখি গছ ৰুব আহিছোঁ। কাৰণ আজিৰ পৃথিৱী, আগৰ পৃথিৱী আৰু আজিৰ পৃথিৱী আপুনি নিজে দেখিছেই, বয়সস্থ মানুহ পাবলৈ গাঁৱে গাঁৱে নাই। আৰু পৃথিৱীটো এটা বহুত স্বাৰ্থৰ পৃথিৱী হোৱা নিচিনা পৰিলক্ষিত হৈছে। কাৰণ গছ গছনি নাই, মানুহৰ মৰম চেনেহও কমি গৈছে, মানুহৰ সময় নাইকিয়া হৈ গৈছে। আগতে যিটো মানে সেউজীয়া পৰিৱেশ, শগুন, চিলনী বা অন্যান্য জীৱ জন্তু, যি ডাঙৰ ডাঙৰ গছ হাবি এইবোৰ আমি দেখা পাইছিলোঁ, আপোনালোকৰ দিনৰ কথাটো বেলেগ। কিন্তু এতিয়া চাওকচোন আমাৰ পৃথিৱীটো কেনেকুৱা হৈ গৈছে। স্কুল কলেজ সোনকালে ছুটি দিবলগীয়া হৈছে, সোনকালে স্কুল টাইম টেবুল চেঞ্জ কৰিবলগীয়া হৈছে। নানা ধৰণৰ এটা ভেজাল বস্তু খাই খাই মানুহৰ সোনকালে পৃথিৱী ত্যাগ কৰিবলগীয়া হৈছে। সেইকাৰণে মই ভাবিছোঁ মানে কি, ঘৰে ঘৰে এই ভাইটি ভণ্টিসকলক যদি তেওঁলোকে যদি প্ৰকৃতিৰ বিষয়ে অকণমান যদি অধ্যয়ন কৰে, তেওঁলোকে যদি যাতে গছ ৰুৱে আৰু পৃথিৱীটো যাতে সুখ শান্তিৰ পৰিৱেশ এটা, আমি নকৰিলে কোনে কৰোঁ, কাৰণ ধ্বংসটো আমিহে কৰিছোঁ। তাৰে উদ্দেশ্যলৈ মই এজোপা গছ আপোনালোকৰ ইয়াত ৰুব আহিছোঁ। কোনো পঠীয়া নাই, মই নিজে আহোঁ, স্ব ইচ্ছাৰে আহিছোঁ। আৰু ইয়াৰ কাৰণে কোনো বিনিময় হেৰি কৰি অহা নাই, আৰু বিনামূলীয়াকৈ মই ল'ৰা ছোৱালীক পঢ়াওঁ। সেইকাৰণে আজি যিহেতু আইতা এইখন পৃথিৱীত নাই, আইতাৰ নামটো কি আছিলে? সৰুমাই তামুলী। কি আছিলে? সৰুমাই। স্বৰ্গীয় সৰুমাই তামুলীৰ আত্মাৰ সদ্গতিত আমি আপোনালোকৰ কেম্পাছত পৰ আমলখি গছ ৰোপণ, তেখেতৰ স্মৃতি আৰু তেখেতৰ আত্মাও সদ্গতি হওক, আপোনালোকৰ পৰিয়াল সুখ শান্তি হৈ জীয়াই থাকক। আৰু এই ল'ৰা ভাইটিসকলক যেনেকৈ বাৰ্থডে হ'লে বা গৰম বন্ধত বা যিকোনো বছৰৰ এবাৰ হ'লেও তেওঁলোকেও গছ ৰোৱা প্ৰেক্টিছ কৰিব লাগে। কাৰণ আজিৰ ল'ৰা ছোৱালীয়ে মানে কিতাপ পত্ৰ বহুত জানে, কিন্তু গছ মানে কি নাজানে। মানে ভাবিলেতো বহুত, কিন্তু ক'লেতো বহুত। সেইকাৰণে বিশেষ দীঘলীয়া নকৰোঁ, ৰুই দিয়ক আইতাৰ নামত। তোমালোকে বাৰ্থডে হ'লে গছ ৰুবা দেই এতিয়াৰ পৰা, আৰু গছ নাকাটিবা। তুমিও মাতি ল'ম দিদি, ধুনীয়াকৈতো ইয়াৰ এই গছটোতো প্ৰায় নাইকিয়া হৈ গ'ল, পৰ আমলখি। মই বাৰু হেৰি কৰিম বাৰু। ঠিক আছে, ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। ঠিক আছে, ধন্যবাদ।